আজি অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়াৰ জন্মস্থানত আমি সেইসকল মহান পুৰুষক স্মৰণ কৰিবলৈ বিচাৰিছোঁ, যিসকল মহান পুৰুষে তেখেতসকলৰ বৰ্তমানক উত্তৰ পুৰুষৰ ভৱিষ্যতৰ কাৰণে উৎসৰ্গা কৰিলে। তেখেতসকললৈ আমি শতসহস্ৰ প্ৰণাম যাচিছোঁ আৰু তেখেতসকলৰ প্ৰেৰণাৰে আমি ভৱিষ্যত জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আগুৱাই যাবলৈ সংকল্পবদ্ধ হৈছোঁ। আজিলৈকে খৰ্গেশ্বৰ তালুকদাৰৰ চৰকাৰীভাৱে কোনো ধৰণৰ প্ৰতিমূৰ্তি আজিলৈকে নিৰ্মাণ কৰা নহ'ল। যিহেতু আপোনালোকে শাসনত আছে, দুটাকৈ টাৰ্ম পাৰ হ'ল, কিন্তু আজিলৈকে হোৱা নাই। কিন্তু শ্বহীদগৰাকীৰ যি মৰ্যাদা পাব লাগে, এই বিষয়টো আগতেও কেইবাবাৰো ইয়াত কথা বতৰা হৈছে। ইয়াত কিছু কথাৰ কাৰণে বোধ কৰোঁ মই আজি আলোচনা কৰিম। তেনে ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই। ইয়াৰ স্থানীয়ভাৱে তেখেতসকলে বিষয়টো আগুৱাই নিলে আমি সম্পূৰ্ণ তাত সহযোগ কৰিম। আজি অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়াৰ জন্মস্থানত আমি সেইসকল মহান পুৰুষক স্মৰণ কৰিবলৈ বিচাৰিছোঁ, যিসকল মহান পুৰুষে তেখেতসকলৰ বৰ্তমানক উত্তৰ পুৰুষৰ ভৱিষ্যতৰ কাৰণে উৎসৰ্গা কৰিলে। তেখেতসকললৈ আমি শতসহস্ৰ প্ৰণাম যাচিছোঁ আৰু তেখেতসকলৰ প্ৰেৰণাৰে আমি ভৱিষ্যত জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আগুৱাই যাবলৈ সংকল্পবদ্ধ হৈছোঁ। আজিলৈকে খৰ্গেশ্বৰ তালুকদাৰৰ চৰকাৰীভাৱে কোনো ধৰণৰ প্ৰতিমূৰ্তি আজিলৈকে নিৰ্মাণ কৰা নহ'ল। যিহেতু আপোনালোকে শাসনত আছে, দুটাকৈ টাৰ্ম পাৰ হ'ল, কিন্তু আজিলৈকে হোৱা নাই। কিন্তু শ্বহীদগৰাকীৰ যি মৰ্যাদা পাব লাগে, এই বিষয়টো আগতেও কেইবাবাৰো ইয়াত কথা বতৰা হৈছে। ইয়াত কিছু কথাৰ কাৰণে বোধ কৰোঁ মই আজি আলোচনা কৰিম। তেনে ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই। ইয়াৰ স্থানীয়ভাৱে তেখেতসকলে বিষয়টো আগুৱাই নিলে আমি সম্পূৰ্ণ তাত সহযোগ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।